নমস্কাৰ। আমি গেলেকীত আমাৰ এজন পাৰ্মানেণ্ট আদিত্য এগ্ৰ চায়েন্সৰ দৰৱ ব্যৱহাৰ কৰি থকা গ্ৰাহক আছে। সেই তেখেতৰ বাগানত আজি আমি আহি পাইছোঁহি। তেখেতে খুব আমাক অনুৰোধ কৰিলে আহি বাগানখন চাবৰ কাৰণে, যে আমাৰ দৰৱবোৰ মাৰি তেখেত বহুত সন্তুষ্ট আৰু তেখেতে প্ৰত্যেক বছৰে মাৰে। এই বাগানখনত আচলতে আমি ভুৰক্সক, ব্লেক কাৰ্বন আৰু ছুপাৰ মাৰিবলৈ দিয়া হৈছিলে ডিচেম্বৰ মাহত। আপোনালোকে দেখা পাইছে বাগানৰ কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে। এতিয়ালৈকে এই বাগানখনত কোনো ধৰণৰ বেলেগ সাৰ ব্যৱহাৰ কৰা হোৱা নাই। তেখেতে খুব ৰিকুৱেষ্ট কৰিলে যে বাগানখন চাই যাওক, আমি পাত তুলিবলগীয়া হৈছে। আমি দাদাক পৰিচয় কৰাই দিবলৈ লৈছোঁ আপোনালোকলৈ। দাদা, আপোনাৰ নামটো জনাবচোন। জুবেদ আলী। হয়, এজন জুবেদ দা গেলেকীত তেখেতে বাগানখন চলাই আছে। আমি জুবেদ দাৰ মুখৰ পৰাই কথাখিনি জানিব বিচাৰিম, তেখেতে কি কি ব্যৱহাৰ কৰিছিলে, কেনেকুৱা পাইছে আৰু তেখেতৰ পৰা আমি মতামতটো ল'ব বিচাৰিছোঁ। জুবেদ দা জনাবচোন। আপোনালোকৰ কোম্পানীৰ পৰা যিটো প্ৰডাক্ট মই লৈছোঁ, ডিচেম্বৰ লাষ্টৰ ফালে লৈছোঁ আৰু বেলেগ কাৰ্বন লৈছিলোঁ, ভুৰক্সক ছুপাৰ লৈছিলোঁ লগত, হয়, আৰু ডলোমাত মিলাই পেলাই মই মাৰিছিলোঁ। আৰু বৰ্তমান ঠিকে আছে। এবাৰ অলপ মানে বতৰ অলপ খেলি মেলি হৈছিলে, হয়, তাৰ মাজতো মই এতিয়ালৈকে এই 3বাৰ পাত ছিকিলোঁ কম বেছিকৈ। হয়, এইবাৰ লগা 4বাৰ হ'ব পাতটো। হয়, হয়, আপোনালোকৰ কোম্পানীৰ দৰৱটো মই ঠিকে পাইছোঁ বাৰু। হয়, হয়। গছৰ সেইখিনি কি কয়, পাতৰ যোনটো আপুনি ছফ্টনেছ, শ্বাইনিং সেইবোৰ কেনেকুৱা পাইছে বুলি ভাবে? নহ'লে মই আগতকৈ ভালে পাইছোঁ। এতিয়া আপোনাৰ মই ইউৰিয়া নমৰাকৈ মই যিটো পাব লাগে, মানুহকৈ ইউৰিয়া মাৰিলে ভাল হয়, মই তাতকৈ অলপ ভালে পাইছোঁ। হয়, কাষৰ বাগানৰ তুলনাত আপোনাৰ বাগানৰ কণ্ডিশ্যনটো কি বুলি ভাবে? ঠিকে আছে বাৰু বৰ্তমান। হয়, আমি আপোনালোকক ইতিমধ্যে কেইবাটাও ভিডিঅ' দেখুৱাইছোঁ যে আমাৰ ভুৰক্সক, ব্লেক কাৰ্বন মৰাৰ ফলত বাগানবোৰৰ কিমান উন্নতি হৈছে। আৰু এতিয়া যিহেতু প্ৰায় বাগানত ইউৰিয়া MOP ছুপাৰ মৰা হৈ আছে, এই বাগানখনত এতিয়ালৈকে ইউৰিয়া MOP ছুপাৰ ব্যৱহাৰ কৰা হোৱা নাই। যদিও এতিয়াও আপোনালোকে দেখা পাব পাৰে ইমান ধুনীয়া হৈছে, বাগানৰ গোটেই গ্ৰীণ হৈ আছে আৰু পাত বৰ ধুনীয়াকৈ এতিয়াও আছে। 3 ৰাউণ্ড অলৰেডি পাত ছিঙিলে আৰু এই ৰাউণ্ড আৰু পাত ছিঙিব। মেনুৱেৰিং এতিয়ালৈকে কৰিবলৈ হোৱা নাই, যদিও বহুত যথেষ্ট ধুনীয়া তেখেতে বেনিফিট পাইছে। আমি দাদাক ধন্যবাদ জনাইছোঁ, জুবেদ দাক। আমি আদিত্য এগ্ৰ চায়েন্সকো ধন্যবাদ জনাইছোঁ, আৰু ময়ূৰে ভিডিঅ'টো কৰি দিয়াত আমাক সহায় কৰিছে কাৰণে আমি ময়ূৰকো ধন্যবাদ জনাইছোঁ। জয় আই অসম, জয় আদিত্য এগ্ৰ চায়েন্স।